हेलो फ्रेंड, वेलकम टू मोरजे ब्लॉग चेनेल आपलोक स्वागतम जानालो। आशा करो आपलोक सबे भाले आछे। मोर माने जेहेतु अलप दुर्बल भाव आइसे गरমৰ কাৰণে নেকি নাজানো, তাৰ কাৰণে মই একো মানে বনাই পেলাই আপোনালোকক শ্বেয়াৰ কৰিব পৰা নাই। যিতে মই আজি ৰাতিপুৱা বনাইছিলোঁ মটৰ আলু ঘুগুনি আৰু ৰুটি দি খাম বুলি, তাকে মই আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। ভিডিঅ'টো একেলগে চাব, যদি চাই ভাল লাগে লাইক আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কমেণ্ট কৰি দিব। চুৰিটো ইমান ওপৰত বান্ধি লৈছোঁ, চেহেৰাটোতো আৰু বেয়াই আৰু চাবাই নচলে। কি কৰিবি আৰু, ভগৱানে যি দিছে তাকে ল'ব লাগিব আৰু বেয়া পাইতো লাভ নাই। চাব দে মোৰ ভিডিঅ'। কেৰাহীত তেলখিনি গৰম হৈ গৈছে, এতিয়া মই পিঁয়াজ দিলোঁ, টমেটো, এটা জলকীয়া, আদা নহৰু মছলা অলপ দিছোঁ। এতিয়া মই গোটাইকেইটি একলগতে ফ্ৰাই কৰি আছোঁ। মছলাখিনি ফ্ৰাই হ'লে মই মটৰখিনি দি দিম। টমেটো সিজিলে এতিয়া মই মটৰখিনি দিম। মটৰটো দিলোঁ, মটৰ আলু বনাইছোঁ, কি ধুনীয়াকৈ উঠি চাওক। এতিয়া মই ৰুটি দি সেইটোকে খাম। এইটো হ'ল আমাৰ ৰাতিপুৱাৰ নাস্তা হৈ গ'ল, মোৰ নাস্তা ৰেডি। এতিয়া মই অকলে বহি ৰুটি আৰু ঘুগুনি খাই আছোঁ।